ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ গণিতৰ লেসন 1 অৰ এক্সাৰসাইজৰ পেজ নম্বৰ 23 থকা কুৱেশ্যন 72 কৰাই দিম। ইয়াত কি কৈছে, ৰাইট দ্য ফলোইং নাম্বাৰছ ইন ৰোমান নিউমেৰেলছ। ৰোমান সংখ্যাত তলৰ সংখ্যাবোৰ লিখিব লাগে। চোৱা ইয়াত আমাক কি দিছে, এইকেইটা 225 600 এইকেইটাক আমি কিহত লিখিব লাগে, ৰোমান সংখ্যাত আমি লিখিব লাগে। ইয়াৰ আগতে আমি জানিব লাগিব যে ৰোমান সংখ্যাবোৰ কি আৰু ইয়াক আমি কেনেকৈ লিখো। চোৱা তোমালোকৰ পেজ নম্বৰ 19ত ইয়াৰ বিষয়ে সুন্দৰকৈ দিয়া আছে। চোৱা এইটো চোৱা, এইটো যে আমি এনেকে লিখো, এইটোক আমি কি বুলি কওঁ, 1 2 3 যে লিখো এনেকে, এইটোক আমি কওঁ হিন্দু এৰাবিক নিউমেৰেলছ। আৰু এইটো হ'ল ৰোমান নিউমেৰেলছ। এইটো কি হ'ল, ৰোমান নিউমেৰেলছ। এইটো চোৱা 1ক আমি এইটো 1, এইটো হ'ল 2 3 4 5 6 7 8 9 10 আৰু L মানে হ'ল 50, C মানে হ'ল 100, T মানে হ'ল 500, M মানে হ'ল 1000। অ'কে, চ' বিফৰ ডেট, আৰু এইটোতো তুমি শিকিবই লাগিব, এইটো তুমি মুখস্থ কৰিব লাগিব, হয় নহয়? এইটো মুখস্থ কৰিবা। এইটো মুখস্থ কৰাৰ পিছত তোমালোকে সেই অংকবোৰ পাৰিবা। যেটো আমাৰ কুৱেশ্যন নম্বৰ কি আছিলে, কুৱেশ্যন 17ত থকা আটাইবোৰ তুমি কৰিব পাৰিবা। মই ধৰি ললো যে এইকেইটা তোমালোকে শিকিছা, মুখস্থ কৰিছা, ঠিক আছে। এতিয়া চোৱা আমাৰ ইয়াত কেইটামান ৰুলছ কৈছে। যে the rules for the Roman system are, ৰোমান প্ৰণালীত ব্যৱহৃত নিয়মবোৰ। আমাক এক নম্বৰত কৈছে, a symbol is not repeated more than 3 times। কৈছে এটা চিম্বল মানে এইটো চোৱা, এইটো এটা চিম্বল, এইটো এটা চিম্বল, এইটো এটা চিম্বল। এটা চিম্বল 3বাৰতকৈ বেছি বাৰ ব্যৱহাৰ কৰিব নোৱাৰি। এটা চিম্বল হায়েষ্ট আমি কেইবাৰ ব্যৱহাৰ কৰিব পাৰিম, 3বাৰ। তাৰপিছত কৈছে, বাট দ্য চিম্বলছ B L D are never repeated। আৰু তাৰে ভিতৰত V L D চোৱা, এই তিনিটা চিম্বল কেতিয়াও ৰিপিট নহয়। মানে আমি কেতিয়াও এনেকে লিখিব নোৱাৰিম, ধৰি লোৱা আমি কেতিয়াও B লিখিব নোৱাৰিম। আমি যদি লিখিব বিচাৰো তেন্তে আমি লিখিব পাৰিম যিহেতু আমাক কৈছে যে a symbol is not repeated more than 3 times। এটা চিম্বলক আমি 3বাৰৰ ওপৰত ব্যৱহাৰ কৰিব নোৱাৰিম। কিন্তু কৈছে যে আকৌ কৈছে VLD, এই তিনিটা চিম্বল আমি মাত্ৰ এবাৰহে ব্যৱহাৰ কৰিব পাৰিম। যেনে এইটো মানেতো 1, এইটো মানে 1, হয়নে নহয়? ইয়াক আমি 3বাৰো ব্যৱহাৰ কৰিব পাৰিম, কিন্তু আমি ভি ব্যৱহাৰ কৰিব নোৱাৰিম, বা ভিও লিখিব নোৱাৰিম, বা আমি ডিও লিখিব নোৱাৰিম। কিন্তু ইয়াৰ বাহিৰে যিকেইটা আছে, যেনে এক্সক আমি এনেকৈ লিখিব পাৰিম, এক্স আমি লিখিব পাৰিম 3বাৰ, বা আমি এমও লিখিব পাৰিম, হয়নে নহয়? কিন্তু এইকেইটা VLD ব্যৱহাৰ কৰিব নোৱাৰিম, এবাৰহে ব্যৱহাৰ কৰিব পাৰিম। আকৌ চোৱা ছেকেণ্ড আমাৰ ৰুলটোত কি কৈছে, ইফ এ চিম্বল ইজ ৰিপিটেড its value is added as many times as it occurs। যদি এটা চিম্বল কি হয়, এড হৈ গৈ থাকে, যেনে চোৱা ইয়াত লিখিছে কি 1 1 1। অ'কে, আমি জানো যে এইটো 1 মানে হ'ল 1, হয়নে নহয়? এইটো মানে এই চিহ্নটো মানে কি 1। তেন্তে ইয়াত কেইটা 1 হৈছে কোৱা, 3টা। 1 1 1, তেন্তে কি হ'ব, 3 হ'ব। চিম্পল। আৰু চোৱাচোন ইয়াতো আমাক এটা উদাহৰণ দিছে, এক্স। আমি জানো যে এক্স মানে কি, এইটো এক্স মানে কি হয়, এইটো এক্স মানে হয় 10। তেন্তে ইয়াত 10 কেইটা হৈছে, 2টা। তেন্তে আমি কি ক'ম যে 10 + 10 অৰ্থাৎ কি 20, এনেকে। অ'কে,
চোৱা আমাৰ 3 নম্বৰ ৰুলটো এই ৰুল কিটা বহুত ইম্পৰ্টেন্ট হা এই ৰুল কিটা বহুত ইম্পৰ্টেন্ট ইয়াত আমাক কৈছে if a symbol of smaller value is written to the right of a symbol of the greater value its value get added and the value of the greater symbol চোৱা কৈছে যে এটা symbol এটা ডাঙৰ চিম্বলৰ ৰাইট সাইডত চোৱা ৰাইট সাইডত যদি সৰু চিম্বল থাকে তেন্তে এটো যোগ হোৱা বুজাব ডাঙৰ চিম্বলৰ সাইডত যদি সৰু চিম্বল থাকে তেন্তে যোগ হোৱা বুজাব যেনে এটো মানে হল 5 মানে নহয় এটো মানে হল 5 তেন্তে এতিয়া যদি মই লিখো যে v আৰু এটো আইৰ নিচিনা কিন্তু এটো আই নহয় এই চিম্বলটো ডাঙৰ এই চিম্বলটো সৰু তেন্তে এটো কি বুজাব যোগ হোৱা বুজাব কি হোৱা বুজাব যোগ তেন্তে 5 + 1 কিমান হৈ গল 6 5 + 1 কিমান হৈ গল 6 সো এতিয়া আৰু এটা চোৱাচোন ধৰি লোৱা x মানে কিমান আছিল আমাৰ 10 তেন্তে x আৰু ইয়াত আমি দিলো 2 এতিয়া চোৱা এটো হল আমাৰ ডাঙৰ চিম্বল আৰু ইয়াৰ হুফালে কি আছে আমাৰ রাইট সাইডত কি আছে সৰু চিম্বল তেন্তে এটো মানে কি হ'ব তেন্তে x মানে হল 10 এটো যোগ হৈ যাব 1 + 1 কিমান 12 ওকে চোৱা তোমালোকে কোন ক্লাছত পঢ়া 6 বুজি পাইছা নে এই কাৰণে আমি এনেকে লিখো 6 হা কিয় লিখো এইটোৰ কাৰণে আমি যদি এনেকে লিখো তেন্তে নহব এটো তুমি তো ভাবিব পাৰা যে এটো মানে হল 1 এটো মানে 5 তেন্তে 1 + 5 কিমান হ'ব 6 নাই এটো নহব এনেকে ওকে সেকেন্ড ৰুলটো চোৱা fourth rule to if a symbol of a smaller value is written to the left of a symbol greater value its value subtracted from the value of the greater symbol কৈছে যে যদি এটা সৰু ভ্যালুৰ symbol ডাঙৰ ভ্যালুৰ বাওফালে যদি বহে যেনে ধৰি ললো x xৰ বাওফালে বহিছে কি 1 আৰু নহয় তেন্তে এটো কি হ'ব জানা এটো এড নহয় যেনেকে এটো সোফালে বহিছিলে সৰুকিটা তেন্তে এড হৈছিলে মানে যোগ হৈছিলে এতিয়া কি হ'ব মাইনাস হ'ব মানে 10 - 1 কিমান হ'ব 9 যদি ডাঙৰ চিহ্নৰ সন্মুখত যদি সৰু চিহ্নবোৰ বহে তেন্তে কি হ'ব সদায় মাইনাস হোৱা বুজাব যেনে এতিয়া ধৰি ললো এটো x xৰ সন্মুখত মই বহাই দিলো কিমান 5 সো xৰ সন্মুখত কিন্তু এটো কি হ'ব 5 বুজাব যেনে এটো মানে 5 এটো মানে হল কি x এটো বুজি পাইছানে তেন্তে কি হ'ব 10 - 5 কি হ'ব 5 ওকে যেনে সো আমাকে কেইটামান উদাহৰণ দিছে এটো 10 এটো মানে হল 1 কিন্তু ডাঙৰৰ সন্মুখত সৰুটো বহিল তেন্তে কি হ'ব মাইনাস এটো মানে সোৱা এটো হল 10 এটো হল x মানে 10 c মানে 100 মানে ডাঙৰটোৰ সন্মুখত সৰুটো বহিছে তেন্তে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ হ'ব 100 - 10 কিমান হ'ব 90 ওকে তাৰ পিছত 5 নম্বৰ ৰুলটো সোৱা কি কৈছে 5 নম্বৰ ৰুলটোত কৈছে the symbol VLD are never written to the left of a symbol okay left of a greater value okay so যেনে মই যে এটো লিখিছিলো এটো মানে এনেকে নিলিখে ঠিক আছে চোৱাচোন ইয়াত কৈছে যে VLD কেতিয়াও তাতকৈ ডাঙৰ চিম্বলৰ সন্মুখত নবহে যেনে এই বস্তুটো এটো নহয় এনেকে চোৱা যেনে এই বস্তুটো এনেকে আমি নিলিখো সদায় আমি সৰুতহে লিখিব লাগে সৰু চোৱা that is vx is not correct এনেকে লিখিলে নহব আমি সদায় এনেকে লিখিব লাগিব ঠিক আছে যদি লিখো তুমি মনত ৰাখিবা VLD কেতিয়াও তাৰ ডাঙৰ চিম্বলৰ আগত কেতিয়াও নবহে তাৰ পিছত কৈছে 6ত the symbol 1 can be subtracted from 4 5
the symbol 1 মানে এই চিহ্নটো can be subtracted বিয়োগ কৰিব পাৰিম ক'ৰ পৰা 5 ৰ পৰা আৰু x ৰ পৰাহে only হা আমি 5 ৰ পৰা আৰু এটো যেটো v আৰু x ৰ পৰাহে মাইনাস কৰিব পাৰিম v মানে 5 এটো মানে হল 10 okay the symbol x can be subtracted from only what l m and c আৰু x আমি হদাই কাৰ পৰা subtract কৰিব পাৰিম l m আৰু c ৰ পৰা the symbol c can be subtracted from d and m only আৰু এই c symbol টো কাৰ পৰা subtract কৰিব পাৰিম আমি কৰিব পাৰিম subtract মানে হল minus বিয়োগ কৰা d আৰু m ৰ পৰাহে অকল আমি কি মাইনাস কৰিব পাৰিম c মাইনাস কৰিব পাৰিম okay move to the next question next rule 7 if a symbol of smaller value is written in between the symbol of two greater values কৈছে যে if a symbol of smaller value is written in between the symbol of two greater value its value subtracted from the value of greater value to the right so ইয়াত কি কৈছে যে যদি দুটা greater value মাজত এটা সৰু value থাকে যদি দুটা greater value মাজত সৰু value থাকে যেনে so এটো হল greater value এটো হল greater value কিন্তু এটো কি সৰু value হয় নে নহয় তেন্তে কি কৈছে কোৱা ইয়াত কৈছে its value is subtracted from the value of the greater symbol to the right okay তেন্তে এই সৰুটোৰ ভ্যালুটো তাৰ সোঁফালে থকা ডাঙৰ ভ্যালুটোৰ পৰা মাইনাস কৰা হ'ব তেন্তে এটো কি হ'ব কোৱাচোন তেন্তে এটো হ'ব এটোৰ পৰা আমি এটো মাইনাস কৰিম তেন্তে 10 minus 1 plus এটো মানে 10 so 9 plus 10 কিমান হৈ যাব 19 কিমান হৈ যাব আমাৰ 19 বুজি পাইছা না এটো সো আকৌ ইয়াত সো কি দিছে আমাক d I x আমি জানো যে d মানে কিমান d মানে হল 500 d মানে কি 500 so 500 হলে এটো হল 500 so এতিয়া তাৰ সোঁফালে থকাটোৰ পৰা আমি মাইনাস কৰিম এটো সো এটো ডাঙৰ এটো সৰু তাৰ সোঁফালে কি আছে এটো আছে না নাই কোৱা সোঁফালে তেন্তে আমি 1 to ইয়াৰ পৰা মাইনাস কৰিম যেনে এটো আছিল ইয়াৰ পৰা মাইনাস কৰিছিলো তেন্তে আমি কি কৰি দিম 10 minus 1 plus 500 আৰু তুমি ইয়াক কেনেকৈ লিখিব পাৰিবা 500 plus 10 minus 1 এটো কিমান হ'ব 500 এটো লিখি দিও 500 plus 9 509 এতিয়া সো আমাৰ last symbol to if a horizontal line is drawn above the any of the symbol যদি এটা horizontal line যদি এটা অনুভূমিক ৰেখা যদি কোনো এটা সিম্বলৰ ওপৰত লিখা হয় তেন্তে the value of that symbol is increased by 1000 times so যদি কোনো এটা সিম্বলৰ ওপৰত এটা অনুভূমিক বা সমান্তৰাল ৰেখা যেটো কোৱা not সমান্তৰাল horizontal ৰেখা যদি আমি আকো তেন্তে তাৰ ভ্যালুটো 1000 গুণ বাঢ়ি যায় যেনে এটো মানে হল x মানে হল 10 ৰ ওপৰত এটো দিলে আমাৰ horizontal line to দিলে এটো 1000 গুণ বাঢ়ি যাব তেন্তে কিমান হ'ব 10000 কিন্তু এটোৰ মান কিমান 10000 এই রুল কিটা বহুত ইম্পর্টেন্ট এতিয়া আমি যে মূল আমাৰ কোৱেশ্চন কিটা আছে কিটা কৰিব পাৰিম নহলে কিন্তু আমি কোৱেশ্চন কিটা কৰিব নোৱাৰিম সো এতিয়া আমি কোৱেশ্চনটো লৈ যাও সো প্ৰথমে আমাৰ সংখ্যাটো কি আছে 225
So 225ক আমি কেনেকৈ লিখিম মই প্ৰথমে লিখিলো তোমালোকে পিছত চাবা চোৱা ইয়াত মই এটা লিখিলো প্ৰথমে হল আমাৰ কি 225ক লিখিবলৈ হলে এটুক আমি এনেকৈ ডাইৰেক্ট লিখিব নোৱাৰিম ঠিক আছে প্ৰথমে আমি জানিব লাগিব যে 200ক আমি কেনেকৈ লিখিলে ভাল হ'ব চোৱা 200ক যদি আমি ভগাই দিও যেনে 100 প্লাস 100 100 মানে কিমান আমি জানো c হয় না তেন্তে দুটা c এনেকৈ বনাই দিম তাৰ পিছত হল আমাৰ কি 20 আৰু 5 দি দিও কি হৈ যাব 20 আৰু 5 বা 10 যোগ 10 যোগ 5 10 যোগ 10 যোগ 5 এনেকৈ দিলেও হ'ব 10 যোগ 5 চোৱা এনেকৈ আমি বনাই ল'ব লাগিব প্ৰথমে তেন্তে বহাই দিয়া এইটো কি হল দুটা কি হৈ গ'ল c c আৰু x x x x আৰু এইটো হল 5 চোৱা এতিয়া বুজি পাইছানে কোৱা 200 কিমান হল 25 এতিয়া 600ক আমি কেনেকৈ লিখিম এটো বহুত সহজ হয় নহয় আমি জানো যে চোৱা 600ক আমি লিখিব পাৰিম 500 প্লাস 100 মানে কি 500ক আমি কি লিখিব পাৰিম যে 500 মানে কি আছিল d আৰু 100 মানে কি আছিল c সিম্পল চোৱা 900 আৰু 06ক আমি কেনেকৈ লিখিম এইটো লিখিবলৈ হলে প্ৰথমে আমি কি কৰিব লাগিব 1000ৰ পৰা আমি কি মাইনাস কৰি দিম কোৱা 1000ৰ পৰা আমি মাইনাস কৰি দিম 100 আৰু তাৰ লগত 6 যোগ কৰি দিম তেন্তে 1000 মানে কি আছিল কোৱা 1000ৰ পৰা যদি আমি 100 মাইনাস কৰি দিও তাৰ লগত যদি আমি কি কৰো 6 যোগ কৰো তেন্তে এইটো হ'ব চোৱা হেতু আমি এনেকৈ কৰিব লাগিব যে 1000ৰ পৰা আমি কি কৰিম মাইনাস কৰি দিম আমি কি 100 আৰু তাৰ লগত আমি কি যোগ কৰিম তাৰ লগত আমি যোগ কৰি দিম 6 6টো আমি যোগ কৰিব পাৰিম হয় নহয় চোৱা এইটো আমি কেনেকৈ কৰিম এতিয়া 1000ৰ পৰা আমি 100 মাইনাস কৰিব লাগে তে মাইনাস কৰাৰ নিয়মটো মনত আছে নে নাই যে 1000 মানে কিমান আছিল 1000 মানে m আৰু 100 মানে হল আমাৰ 100 মানে কিমান c তেন্তে যদি আমি 1000ৰ পৰা মাইনাস কৰিব লাগে তেন্তে যে কি আছিল এটা যে ৰুল আছিল যদি আমি কোনো এটা ডাঙৰ ভ্যালুৰ সন্মুখত যদি আমি কি বহাই দিও সৰু ভ্যালু বহাই দিও তেন্তে এটো মাইনাস কৰা বুজায় তেন্তে 1000 মানে m m ৰ সন্মুখত আমি কি বহাম m ৰ সন্মুখত আমি কি বহাম 100 100 মানে c so cm এটো মাইনাস হৈ গল কিমান হল 900 আৰু 6 তে বুজি পাইছা এটো এতিয়া চোৱা আকৌ আমি চাম এটো কিমান এটো হৈ গল আমাৰ 598 okay 598ক আমি কেনেকৈ লিখিম চোৱা প্ৰথমে এটো আমি বনাব পাৰিম 500 প্ৰথমে এক আমি কি বনাব পাৰিম 500 প্লাস 500 প্লাস 100 minus 2 বা 100 minus 2 দিলে তো নহব কিন্তু সো এটো বনাব লাগিব 100 minus 10 plus 8 100 minus 10 plus 8 দি দিম 100 minus 10 আৰু তাৰ লগত আমি 8 যোগ কৰি দিম বুজি পাইছানে এটো কেনেকৈ হ'ব এতিয়া সম বনাও আমি জানো যে 500 মানে কি d ওকে 500 মানে d তেন্তে d বহালো 500 মানে d আৰু 100ৰ আগত আমি কি বহাই দিম x বহাই দিম 100 মানে কি আছিল c তেন্তে c ৰ আগত আমি x বহাই দিম কিমান হৈ গল 90 হয় নহয় চোৱা 500 আৰু এটো হল 90 আৰু কি বহাম আমি 8 8 মানে এটো এতিয়া বুজি পাইছা এতিয়া চোৱা 56 টো কেনেকৈ লিখিবা এটো তো বহুত সহজ হয় নহয় তুমি 56 টোক লিখিবলৈ হলে 50 plus 6 তেন্তে 50 মানে কিমান 50 মানে হল l আৰু 6 মানে vi হৈ গল so এটা 555ক কেনেকৈ লিখিবা 555ক লিখিবলৈ হলে আমি ভগাব লাগিব so 555ক লিখিবলৈ হলে 500 plus 50 plus 50
50 প্লাস 5 so 500 মানে হল আমাৰ কিমান 500 মানে হল d 50 মানে কিমান 50 মানে হল আমাৰ l আৰু 5 মানে কিমান 5 কিমান সহজ এটো ক এটো যোৱা 53 ক আমি 50 প্লাস 3 50 মানে কিমান 50 মানে হল l আৰু 3 so l3 হৈ গল আৰু 69 ক কেনেকৈ লিখিবা এটো আৰু সহজ মানে নহয় 69 ক লিখিবলৈ হলে 50 plus 9 50 plus 10 plus 9 okay so 9 তো তুমি লিখিব জানাই ডাইরেক্ট লিখি দিলে হল 50 মানে কিমান l x মানে নহয় আৰু 9 মানে হল 1x এতিয়া চোৱা এইটো 999 কেনেকৈ লিখিবা সেইটো লিখিবলৈ হলে চোৱা 1000 পৰা আমি 100 মাইনাস কৰিম প্ৰথমে কিমান হল 900 আকৌ 100 পৰা আমি কি মাইনাস কৰিম 100 পৰা আমি 10 মাইনাস কৰি দিম আকৌ 100 পৰা 10 মাইনাস কৰিম যোগ 9 কৰি দিম ডান কেনেকৈ হ'ব এতিয়া চোৱা আমি জানো যে 1000 মানে কি আমি জানো যে 1000 মানে হল আমাৰ m mৰ আগত যদি আমি কি বহাই দিও 100 মানে cm 900 হল নে নাই কোৱা cm 900 হল এতিয়া আকৌ 100ৰ আগত আমি কি বহাম 10 90 পাব লাগে না নাই ইয়াত তেন্তে 100ৰ আগত 10 বহাই দিম 100 মানে কি আছিল c ৰ আগত 10 বহাই দিম মানে কি xc হলে নাই তাৰ পিছত 9 মানে তো এইটো জানাই সকলোৱে জানে এইটো মানে নাই হৈ গল চোৱা কিমান সহজ বুজি পাইছানে কোৱা এইকিটা জনাৰ আগতে মই যে তোমালোকক প্ৰথমেই কৈছো these are most important এইটো তোমালোকে মুখস্থ কৰিবই লাগিব এইটো মুখস্থ নকৰিলে একো লাভ নহয় এইটো মুখস্থ কৰিব লাগিব আৰু ইয়াৰ ৰুলছ কিটা তোমালোকে চাব লাগিব তোমালোকে ভিডিওটো আকৌ ৰিমাইন্ড কৰা আৰু ভিডিওটো চোৱা যে ৰুলছ কিটা কি আছিল এই ৰুলছ কিটা বহুত ইম্পৰ্টেন্ট হা এই ৰুলছ কিটা চালেহে তোমালোকে গম পাবা যে মই কি কৰালো অথনি ওকে এতিয়া চাও আমি আমাৰ নেক্সট কোৱেশ্চন 18 এই কোৱেশ্চন 18 ত কৈছে যে চোৱা আমি প্ৰথমে আমাক দিয়া আছিল হিন্দু আৰবিক নিউমেৰেলছত দিয়া আছিল হিন্দু আৰবিক সিস্টেমত দিয়া আছিল আমি কৰিছিলো কিহত ৰোমান নিউমেৰেল সিস্টেমত কৰিছিলো এতিয়া আমি আমাক দিয়া আছে ৰোমান নিউমেৰেলছত দিয়া আছে আমি কৰিব লাগিব হিন্দু আৰবিক সিস্টেমত কৰিব লাগিব ওকে এটোতো আৰু সহজ হৈ যাব হনে নহয় কোৱা এতিয়া মই প্ৰথমে লিখিলো এনেকে তাৰ পিছত মই কৰাই দি আছো চোৱা আমাক এটো দিয়া আছে ৰোমান নিউমেৰেলছত দিয়া আছে আমি কৰিব লাগিব কিহত হিন্দু আৰবিক নিউমেৰেলছত এতিয়া চোৱা এটা আছে cm আমি জানো যে m টো ডাঙৰ m মানে 1000 আৰু c মানে কিমান আমাৰ c মানে হল 100 কিন্তু ডাঙৰটোৰ সন্মুখত বহিছে সৰুটো তেন্তে ইয়াত মাইনাস হ'ব নাই তেন্তে 100 ৰ পৰা কিমান গল 1000 ৰ পৰা কিমান গল 100 আকৌ ইয়াত c মানে 100 এটো মানে হল 10 তেন্তে আকৌ কিমান হৈ গল চোৱা ইয়াত হল c 1000 ৰ পৰা 10 গল মইটো ভাঙি লিখি দিও নেকি চোৱা এটো প্ৰথমে হল 1000 ৰ পৰা কিমান গল 100 প্লাস তাৰ পিছত 100 ৰ পৰা কিমান গল 100 ৰ পৰা গল 10 তাৰ পিছত এটো হল 4 প্লাস 4 কিমান হ'ব 900 প্লাস 90 প্লাস 4 অর্থাৎ 994 বুজি পাইছা না এইটো চোৱা ভাঙি লিখি দিছো নহলে একেবাৰে হৈ যায় যাতে তোমালোকে ভালদৰে বুজি পোৱা এই কাৰণে মই লিখি দিলো সো তাৰ পিছত আছে কি CLXX কিমান সহজ এইটো C মানে 100 L মানে 50 XX মানে কিমান হ'ব কোৱা XX মানে হল আমাৰ C মানে 100 CL 150 যোগ 20 কিমান হ'ব 170 ডাইৰেক্ট লিখি দিলে হ'ল 100 যোগ
50 যোগ 10 যোগ 10 অৰ্থাৎ 170 এইটো চোৱা ডি মানে কিমান চি মানে হ'ল 100 ডি মানে হ'ল আমাৰ কিমান 500 500ৰ পৰা 100 গ'ল তেন্তে এইটো লিখি দিওঁ মই 500ৰ পৰা 100 গ'ল যোগ 10 400 যোগ 10 410 আকৌ চোৱা DCXLIX অ'কে DC C মানে আমাৰ কিমান আছিলে D মানে হ'ল আমাৰ 500 C 100 X 10 L মানে কিমান L মানে হ'ল আমাৰ 50 50ৰ পৰা গ'ল কিমান কি 10 চ' লিখি দিওঁ এইটো 500 যোগ 100 তাৰপিছত হ'ল Lৰ পৰা গ'ল 10 Lৰ পৰা কিমান গ'ল 10 গ'ল তেন্তে কিমান হ'ব 50ৰ পৰা গ'ল আমাৰ Lৰ পৰা 10 গ'ল 50ৰ পৰা গ'ল 10 আৰু 9 কিমান হ'ব 600 আৰু ইয়াত হ'ল 639 এইটো লিখি ল'বা তোমালোকে ভালদৰে তাৰপিছত চোৱা আকৌ চি মই কি কৈছিলোঁ যে এটা ৰুলত আছিলে নাই যে এটা বস্তু আমি 3বাৰতকৈ অধিক ব্যৱহাৰ কৰিব নোৱাৰিম হয়নে নহয় চোৱা এইটো ৰুলছ এটা আছিলে 3বাৰতকৈ অধিক আমি ব্যৱহাৰ কৰিব নোৱাৰিম আৰু কোনকেইটা আমি এবাৰহে ব্যৱহাৰ কৰিব পাৰিম এবাৰ VLD আমি এবাৰহে ব্যৱহাৰ কৰিব পাৰিম মনত ৰাখিবা এইকেইটা চোৱা তাৰপিছত চি 100 ইয়াত 100 কেইটা 3টা তেন্তে যোগ কৰি দিয়া 100 যোগ 100 যোগ 100 তাৰপিছত 10 আকৌ চোৱা 10 বহুত সহজ এইটো মই কৰাব লাগিছিল নে বাৰু না 10 যোগ আৰু এইটো মানে 10 যোগ আৰু এইটো মানে 5 325 তাৰপিছত চোৱা DCCC অ'কে ডি মানে কিমান ডি মানে হ'ল 500 চি মানে হ'ল কিমান 100 500 যোগ 100 যোগ 100 যোগ 100 তাৰপিছত হ'ল LX L মানে কিমান L মানে হ'ল 50 X মানে 10 আচ্ছা 50 500 কেলে লিখিছো 50 হে হয় এইটো 50 আৰু X 10টা 10 কেইটা 3টা আচ্ছা তাৰপিছত হ'ল 8 কিমান হ'ব মুঠতে 600 800 আৰু এইফালে হ'ল 50 80 800 888 কিমান হ'ব আমাৰ 888 চোৱা আকৌ 800 888 হ'ল আমাৰ এনচাৰ চোৱা তাৰপিছতো এইটো তুমি এইটো হোমৱৰ্কেই দি দিওঁ নেকি মই তোমালোকক হা চোৱা এলৰ আগত কি আছে এক্স এল মানে 50ৰ আগত আছে এক্স মানে কিমান হ'ব 40 যোগ এইটো কিমান হ'ব 50 minus 10 plus 5 45 আকৌ চোৱা আৰু আমাৰ কি আছে H টো চোৱা X 3 এইটো তুমি নিজে কৰিবা হয় নহয় 10 দুটা আৰু 3 23 তাৰপিছত I কিমান আছে I হ'ল আমাৰ XC8 তেন্তে এইটো কিমান হ'ব C মানে আমাৰ কিমান আছিলে 100ৰ পৰা 10 গ'ল 90 যোগ 8 কিমান হ'ব 98 100ৰ পৰা 10 গ'ল যোগ 8 98 তাৰপিছত J CCLVI CC মানে হ'ল কিমান 100 50 আৰু কিমান 6 100 যোগ 100
যোগ 50 যোগ 6 কিমান হ'ব 256